নাজিৰাৰ গেলেকীত বন্ধু বিদ্যালয়ৰ কাৰ্যসূচী উদযাপন। অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি নাজিৰা শিক্ষাখণ্ডৰ অন্তৰ্গত মৰাণবাৰী প্ৰাথমিক বিদ্যালয়ত বৃহস্পতিবাৰে মৰাণবাৰী প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত 791 নং আটপুৰীয়া প্ৰাথমিক বিদ্যালয় আৰু পিয়লি ফুকন প্ৰাথমিক বিদ্যালয়ৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে বন্ধু বিদ্যালয়ৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি গেলেকীৰ নপুখুৰী শাখা সাহিত্য সভাৰ তৰফৰ পৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কবিতা আবৃত্তিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়। তাৰোপৰি 3খন বন্ধু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা, কবিতা আবৃত্তি, দিহানাম, পঠন লিখনৰ কৰ্মশালাও অনুষ্ঠিত কৰা হয়। এই বন্ধু বিদ্যালয়ৰ কাৰ্যসূচীটো আমি 3খন বিদ্যালয়ে জড়িত হৈ পাতিছোঁ। মৰাণবাৰী প্ৰাথমিক বিদ্যালয়, পিয়লি ফুকন প্ৰাথমিক বিদ্যালয়ৰ 791 নং আটপুৰীয়া প্ৰাথমিক বিদ্যালয়। চৰকাৰী বিভাগীয় নিৰ্দেশনা মানি আমি সম্পূৰ্ণৰূপে বহুখিনি কাৰ্যসূচী আছে ইয়াত। ৰাতিপুৱা সময়তে বৃক্ষৰোপণ, পতাকা উত্তোলন হৈ গৈছে। তাৰপিছতে আমি খেল ধেমালি কৰিছোঁ। তাৰপিছতে বিজ্ঞান প্ৰদৰ্শনীয়ে চলিলে আৰু পঠন লিখনৰ যি কৰ্মশালা চলিলে। তাৰপিছত নপুখুৰী শাখা সাহিত্য সভাৰ সৌজন্যত কবিতাৰ কৰ্মশালা আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা, আৰু ইয়াৰ পাছতেই আমাৰ যি অনুষ্ঠান আছে দিহানামৰ এটা কৰ্মশালা আছে। তাৰ বাবে সকলো নিমন্ত্ৰিত অতিথি আহিছে, সমল ব্যক্তি আহিছে। তাৰপিছতে সজাগতামূলক আলোচনা আছে। সজাগতামূলক আলোচনাৰ বাবে মই বিশিষ্ট শিক্ষাবিদ, সাংবাদিকসকল, তাৰ পাছতে এই বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক তথা সমাজৰ যিখিনি ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে সেই মানুহখিনিক মই নিমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে সজাগতামূলক আলোচনাত অংশগ্ৰহণ কৰিব আৰু বিষয়বোৰ হৈছে পৰিৱেশ, জৈৱ বৈচিত্ৰ্য, চাফ চিকুণতা আৰু স্বাস্থ্যৰ ওপৰত। যিহেতু কণ ছাত্ৰ-ছাত্ৰী, তেওঁলোকক কিছুমান কথা জনাটো খুব প্ৰয়োজন আহি পৰিছে। বিশেষকৈ দিহানামৰ কৰ্মশালাটো মই বিশেষভাৱে এটা কাৰণেই ৰাখিছোঁ যে আজিকালি দিহানাম, টোকাৰী গীত বা আপোনাৰ বিয়ানাম সকলো কিবা বিহু সুৰত গাই দিয়ে আৰু এইটো কি হৈ যায়, কিছুমান মানুহ চেলিব্ৰিটিও হৈ যায়। আচলতে সংস্কৃতিটো কি, আমাৰ মূল অসমীয়াৰ যিটো সংস্কৃতি, শংকৰদেৱে যিটো সংস্কৃতি আমাক দি গৈছে, সেই সংস্কৃতিটো আমি এতিয়া বহুত ক্ষেত্ৰত দেখা যায় মানে আৰ্থিক আপুনি চেলিব্ৰিটি হোৱাৰ হেৰিতে হওক বা কিবা এটা মানসিকতাতে হওক বিকৃতকৰণ হৈ আছে। গতিকে সেই বিকৃতকৰণটো আচলতে হ'ব নালাগে। সেইটো আচলতে আমি কণ ছাত্ৰ-ছাত্ৰীসকলক যদি এইটো বয়সৰ পৰাই তাহাঁতক সজাগ কৰি যাওঁ, তেনেহ'লে হয়তো সুদূৰ ভৱিষ্যতে আমাৰ সংস্কৃতিটো ধৰি ৰখাত আমাৰ অলপ সহজ হৈ পৰিব। নহ'লে কিন্তু এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে যে আমাৰ অসমীয়া সংস্কৃতি বুলি ক'বলৈ হ'লে আৰু 10 বছৰৰ পাছত সংস্কৃতি কি বুলি ক'লে সত্ৰকেইখনৰ বাদে, সত্ৰীয়া সংস্কৃতিটোৰ বাদে বাকী সংস্কৃতিবোৰ নাথাকিব, লোক সংস্কৃতি। গতিকে সেই লোক সংস্কৃতিখিনিৰ ওপৰতো অকণমান 2-4টা আলোচনা হ'ব। সেয়াই আৰু শুদ্ধ হ'লে দিহানামৰ পৰিৱেশন, আপোনাৰ দিহানাম, টোকাৰী গীত তেওঁলোকে আজি এটা দিব যে দিহানাম এটা গাঁৱতে যে তাল মান এইবোৰো থাকে। তাৰপিছতে আপোনাৰ দিহানামটো আচলতে যে ধৰ্মীয় এটা অনুষ্ঠানৰ ধৰ্মমূলক গীত, সেইখিনি বস্তু তেওঁলোকে দাঙি ধৰিব। তাৰপিছতে তেওঁলোকে খোল-চোল লৈ আহিছে, তেওঁলোকে বজাই ল'ৰা-ছোৱালীক শিকাব কেনেকৈ গাব লাগে, কোনটো খোলত কিটো 1 চাপৰি, 2 চাপৰি, 3 চাপৰি এনেকৈ বা চাপৰি আছে, চাপৰিত কেনেকৈ বজাব লাগে, কেনেকৈ গাব লাগে, সেইখিনিৰ ওপৰত তেওঁলোকে এটা সংস্কাৰমুখী ক'বলৈ এনেকুৱা আধ্যাত্মিক শিক্ষা প্ৰয়োজন। ছাত্ৰ-ছাত্ৰীক আচলতে আধ্যাত্মিকতা বুলি ক'লে বিজ্ঞানসন্মত হ'বই লাগিব। বিজ্ঞানসন্মতৰ সমানে আমি আধ্যাত্মিকতাক গুৰুত্ব দিব লাগিব। কি বিজ্ঞান মনস্ক হ'বলৈ কৈছে, কিন্তু বিজ্ঞান মনস্ক ইমানো হ'ব নালাগে যে আধ্যাত্মিকতাকো আওকাণ কৰি যাওক। আধ্যাত্মিকতাকো ৰাখি থওক, কিন্তু এজন শিশু বিজ্ঞানসন্মতভাৱে আগবাঢ়ক। কিন্তু তেওঁ নিজৰ যিটো ধৰ্মীয় বা ধৰ্মৰ যিটো নীতি নিয়ম বা আমাৰ যিবোৰ সংস্কৃতিবোৰ কিন্তু ধৰি ৰখাৰ দায়িত্ব আমাৰ আহি পৰিছে আৰু শিশুসকলে সেই ক্ষেত্ৰত আগ্ৰহ হ'ব লাগিব। কাৰণ আজি শিশু কাইলৈ দেশৰ ভৱিষ্যত। আমি তেওঁলোকক লৈ পেলাই আমাৰ সংস্কৃতি জীয়াই ৰাখিব লাগিব। গতিকে সেই হিচাপে মই অনুষ্ঠানখিনি পাতিছোঁ আৰু প্ৰাথমিক বিদ্যালয়, পিয়লি ফুকন প্ৰাথমিক বিদ্যালয় আৰু এই বিদ্যালয়ৰ সৌজন্যত বন্ধু বিদ্যালয়ৰ যি সম্প্ৰীতিৰ ভাৱ অনাৰ ক্ষেত্ৰত যি প্ৰচেষ্টা শিক্ষকসকলে গ্ৰহণ কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগত
আমিও সহযোগিতা আগবঢ়াই কবিতাৰ যোগেৰে তেওঁলোকৰ যিখিনি সুপ্ত প্ৰতিভা বিকশিত কৰাৰ এক প্ৰয়াস কৰিছিলোঁ। লগতে ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি বৰ্ণাশুদ্ধি বা ইয়াৰ লগত সংগতি ৰাখি উচ্চাৰণৰ যিখিনি দিশ, এই ক্ষেত্ৰতো আমি আমাৰ যাতে শুদ্ধকৈ আমাৰ নিজৰ ভাষাটো আমি ছাত্ৰ ছাত্ৰীক দিব পাৰোঁ আৰু তাৰ যোগেদি আমাৰ লগতে আমাৰ অসমৰ যি অসমীয়াৰ অস্তিত্ব নিশ্চয় জীৱিত হৈ ৰ'ব বুলি আমি আশা কৰিছোঁ। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, DB নিউজ।